আজি শিল্পী দিৱস ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ৰাজ্যজুৰি আয়োজন কৰা হৈছে শিল্পী দিৱসৰ। আজি 17 জানুৱাৰী শিল্পী দিৱস অসমীয়া কলা সাহিত্য সাংস্কৃতিক জগতৰ অন্যতম শিল্পী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। এই শিল্পী দিৱস উপলক্ষে বিটিআৰ পৰ্বতঝৰা বগৰীবাৰী মহামায়াৰ এজন যুৱ প্ৰতিভা সম্পূৰ্ণ শিল্পী নাজমুল হকৰ ঘৰত আমাৰ সাংবাদিকে উপস্থিত হৈ আজি শিল্পী দিৱসৰ সৌভাগ্যনত এক বিশেষ সাক্ষাৎকাৰ যুগুত কৰিছো। বগৰীবাৰীৰ পৰা ফৰাজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। মই নাজমুল, মোৰ ঘৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰীত। আমি সকলোৱে জানো আজি জ্যোতিপ্ৰসাদ কোঁৱৰ আগৰৱালাদেৱৰ মৃত্যু দিৱস। আজি এই দিনটোক আমি শিল্পী দিৱস উপলক্ষে পালন কৰোঁ। সেই অনুসৰি আজি আমি অসমবাসী ছিংগাৰক শুভেচ্ছা জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আজি মই দুই এষাৰ গান গাই শুনাম।